আপোনালোকক আৰু ভাল লাগিলে বুকিং কৰিব ক'ব, মই সম্পূৰ্ণ ডিটেইলছবোৰ দি দিম। হেল্ল' গাইজ, আজি আহি আছোঁ আপোনালোকক আমাৰ গাড়ীৰ পাৰ্কিংটো দেখাবৰ কাৰণে। পাৰ্কিং একচুৱেলি দুটা আছে, আজি এটাই দেখাম। আমাৰ য'ত ডিলাৰ আছে, গাড়ী নতুন নতুন সোমাই আছে, আপডেট দিব পৰা নাই, সময়ো পোৱা নাই, আৰু আহিবলৈও মানে ৰাস্তাটো অলপ বেয়াও হৈ আছে, টাইম লাগি যায় অলপ। আৰু কেইদিনমানৰ পিছৰ পৰা বেছি টাইম নালাগে, দেৰগাঁও ফালৰ পৰা আহিবৰ কাৰণেও, গোলাঘাট ফালৰ পৰা আহিবৰ কাৰণেও। আমাৰ একচুৱেলি ডিলাৰটো আছে ঢেকীয়ালত। বাকী চাই থাকক, আজি আমাৰ ডিলাৰটো দেখাই দিম, কি কি গাড়ী আছে, কেনেকৈনো থাকে। বাকী চাই থাকিব ভিডিঅ'টো। ফাইনেলি ডিলাৰ পাই গ'লোহি। ৰাস্তাটো এইখন বনাইছেগৈ আৰু বাকী হ'বলৈ বাকী আছে। এইখন হ'ল সেইদিনাখন অনা চুইফটখন দেখিছিলেই, কাম চামবোৰ কৰাই ৰেডি কৰি থৈছোঁ, বাকীবোৰ আপডেট দি আছোঁ। এইখন K10 2018 চনৰ আফটাৰ মাৰ্কেট এলয় লাগি আছে, অট'মেটিক হয়, মাইকী মানুহৰ কাৰণে বহুত সুবিধা হয়। বাকী আৰু এইখন চেলেৰিঅ 2017 চনৰ, গাড়ী ধুনীয়া হৈ আছে, অকল বাম্পাৰটোহে কাঁচা থকা। আৰু এইখন 2014 চনৰ K10 DXi হয়, গাড়ী চাই লওক, গাড়ী ধুনীয়া হৈ আছে। অকণমান ক'ৰবাতহে টাচপেন আছে, ধৰিব পৰা একো টাচপেন নাই। এইখন গ্ৰেণ্ড আইটেন, এখন বুকিং হৈ গ'ল। আৰু এইখনটো বাইকৰ দামত পাই যাব, আপোনালোকে কণ্টেক্ট কৰিব, দামটো কৈ দিম। কমাৰ্চিয়েল ষ্টক আৰু আছে আমাৰ, বাকী এই দুখনে আমি ডিলাৰত ৰাখিছোঁ, আমাৰ পাৰ্কিঙত আছে, বাকী ইয়াত নোজোৰে কাৰণে। বাকী এখন ষ্ট্ৰম 2015 চনৰ, এখন বলেৰো 2012 চনৰ SLX, এইখন আপোনাৰ 14 লাষ্টৰ ছুইফ্ট ডিজাৰ, এইখন 14। তাৰপিছত এইখন 11 হয়, এইখন 2018 চনৰ মাৰুতি ভেন, এইখন 2013 চনৰ i10, এইখন ইয়ন 2014 লাষ্টৰ, এখন 2019 লাষ্টৰ এল্ট' K10। বাকী আমাৰ পাৰ্কিংটো কমপ্লিটকৈ দেখাম, আৰু ইয়াৰ গাড়ী কিবা লাগিলে কণ্টেক্ট কৰিব, যোনখনে লাগে ভালকৈ ফটো বা ভিডিঅ' দি দিম। আৰু পাৰ্কিঙতো আছে আমাৰ গাড়ী, আৰু XUV আছে, বলেৰো আৰু আছে, আৰু ছুইফ্ট ডিজাৰো আৰু আছে। ইয়াত থকা কিবা আপোনালোকক আৰু ভাল লাগিলে বুকিং কৰিব ক'ব, মই সম্পূৰ্ণ ডিটেইলছবোৰ দি দিম, গাড়ী যোনখনে ভাল লাগে। বাকী আজিলৈ এৰিছোঁ, ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব, আৰু নতুন নতুন আপডেট পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।